আদিহাব ক্লাছলৈ মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, সকলো কুশলে আছে। আজি অকণমান অভিভাৱক আৰু শিক্ষাৰ্থীক লৈ কিছুমান কথা পাতিম। আৰু আজি অকণমান বেলেগ এটা পৰিৱেশত আহিছো, মানে প্ৰকৃতিৰ মাজত আহিছো। আজি ক্লাছৰুমৰ ভিতৰত নাই। মানে আজি টপিকটো কেনেকুৱা ধৰণৰ, আজিকালি মানে আজি 2-3 বছৰ মানৰ পৰা মানে গাৰ্জেন বিলাকৰ হওক বা মেক্সিমাম ষ্টুডেণ্টৰ মাইণ্ডত এটা ভাইব এটা ক্ৰিয়েট হৈছে। ভাইবটো মানে কেনেকুৱা ধৰণৰ, যে পঢ়ি শুনি কি হ'ব বা পঢ়ি শুনি গৈ কি পাব, তেনেকুৱা এটা ভাইব ক্ৰিয়েট হৈছে, হয়নে? চ' এই টপিকটোৰ ওপৰত আলোচনা কৰিম, পঢ়ি শুনি কি হ'ব কি নহ'ব সেই টপিকৰ ওপৰত আলোচনা কৰিম। এতিয়া এই টপিকটোৰ ওপৰত আলোচনা কৰিব যাওঁতে ইয়াত কেইটামান কাৰকে প্ৰভাৱ পেলায়। যেনে ধৰক 1 নম্বৰ কাৰণ ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ, যে ছ'চিয়েল মিডিয়াত যেতিয়া এটা ষ্টুডেণ্ট বা এটা গাৰ্জেন খুব বেছিকে ইনভল্ভ হৈ থাকিব তাত, তাৰপাছত কি হয়, তাৰ পৰা এটা নেগেটিভ মাইণ্ড এটা ক্ৰিয়েট কৰি দিয়ে যে নিবনুৱা হওক বা যিকোনো ধৰণৰ আনএডুকেটেড মানুহ হওক বা টপাৰ মানুহ হওক, 8 পাছ 10 পাছ এইবোৰে কি কৰি আছে, বহুত টকা ইনকাম কৰি আছে, মাৰ্চিডিজ লৈছে, BMW লৈছে। এইবোৰ এটা ভাৱ কি হৈ যায় ষ্টুডেণ্টৰ মাইণ্ডত হওক বা কিছুমান আনএডুকেটেড যিবিলাক গাৰ্জেন আছে সেই গাৰ্জেনবোৰৰ মাজত এইটো ভাৱ কি হৈ যায়, ক্ৰিয়েট হৈ যায়। এইটো হ'ল 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰ কাৰণটো কেনেকুৱা ধৰণৰ, চাপ'জ ওচৰৰ পাজৰৰ কিছুমান মানুহ আছে যে সি ধৰক বহুতখিনিলৈ পঢ়িলে, MA পঢ়িলে, MSc কৰিলে, BTech কৰিলে, MTech কৰিলে, MTech কৰি কিনে এতিয়া কি কৰিছে, ঘৰত বহি আছে। চ' তেতিয়া এটা ষ্টুডেণ্টৰ বা এজন গাৰ্জেনৰ মানে কেনেকুৱা ধৰণৰ কথাবিলাক ক্ৰিয়েট হয় যে সি ইমানখিনি পঢ়িলে, এতিয়া সিনো কি পালে, চ' গতিকে পঢ়ি শুনি লাভ নাই, হয়নে? তেনেকুৱা এটা কিছুমান কথা আহে। চ' এই গোটেইখিনি কথা যেতিয়া বহলকে চাম বা বহলভাৱে যেতিয়া আলোচনা কৰিম, তেতিয়া কথাবিলাক কেনেকুৱা ধৰণৰ হয়। এতিয়া প্ৰথম যদি মই কওঁ ছ'চিয়েল মিডিয়াৰ কথা, এতিয়া আজিকালি কি হৈছে, ছ'চিয়েল মিডিয়াই আমাক এনেকুৱাকে এটা চক্ৰব্যূহত সোমাইছে যে আমি নিজৰ যিটো অস্তিত্ব, আমাৰ যিটো নিজৰ পৰিচয়, মানে যিটো আমাৰ নিজৰ অকাত, সেই অকাতটো আমি কি কৰিছো, পাহৰি গৈছো। মানে ছ'চিয়েল মিডিয়াই কি কৰিছে, আমাক ভিতৰৰ ফালে অকণমানে সোমাই লৈ গৈ আছে। ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, ৰিলে। এতিয়া আজিকালি এনেকুৱা ধৰণৰ হৈছে, অকণমান কিবা টকাৰ কাৰণে ফেচবুক, ইনষ্টাগ্ৰাম গোটেই গেলাই পেলাইছে। ষ্টুডেণ্টে হওক বা অভিভাৱকে হওক, মাত্ৰ টকা লাগে। তেনেকুৱা ক্ষেত্ৰত যেতিয়া ক্ৰিয়েটিভিটিত যেতিয়া সোমাইছেগৈ, ফেচবুক হওক, ইনষ্টাগ্ৰামত যেতিয়া সোমাইছেগৈ, সোমোৱাৰ লগে লগে মানে সিহঁতৰ মাইণ্ডছেটটো টোটেলি বেলেগ হৈ গৈছে। যে আজিকালি এতিয়া কিছুমান ষ্টুডেণ্টক যেতিয়া মই সুধিম কি হ'বা তুমি লাইফত, তোমাৰ এইম কি, এইম কি বুলি যেতিয়া সুধিম, তেতিয়া ষ্টুডেণ্টবোৰে কেনেকুৱা ধৰণৰ কথা কয় যে মই ইউটিউবাৰ হ'ম, মই ইনফ্লুৱেঞ্জাৰ হ'ম ফেচবুকৰ। কিন্তু সেই ইউটিউবাৰ কি, ফেচবুকৰ ইনফ্লুৱেঞ্জাৰ কি, সেইটো কথা সিহঁতে বুজিয়ে নাপায়। তেনেকুৱা ধৰণৰ কিছুমান ডিম আছে। আৰু মেক্সিমাম ষ্টুডেণ্ট, মেক্সিমাম গাৰ্জেন আজিকালি কি হয়, এইমলেছ হয়, নাজানে নিজৰ ষ্টুডেণ্টক কি পঢ়াব, বা সিও যিটো ষ্টুডেণ্ট আছে সিও নাজানে যে ষ্টুডেণ্টক কি পঢ়াব লাগে, কি পঢ়িব, নিজে কি হ'ব বিচাৰে। চ' এইমলেছ যেতিয়াৰ পৰা এইমলেছ ট্ৰেণ্ডটো যেতিয়াৰ পৰা আৰম্ভণি হ'ল, তেতিয়াৰ পৰা মানে কি হৈ গ'ল, এই পঢ়াৰ প্ৰতি যিটো চিৰিয়াছনেছ, সেই চিৰিয়াছনেছটো কি হৈ গ'ল, ষ্টুডেণ্টৰ হওক বা গাৰ্জেন হওক, চিৰিয়াছনেছটো কমি গ'ল। এই কমি যোৱাৰ লগে লগে এই পঢ়াৰ ফালে কি কৰা হ'ল, পিঠি দিয়া হ'ল। যাৰ কাৰণে আজিকালি পঢ়াটো ছেকেণ্ডাৰী বস্তু হৈ গৈছে। কিন্তু পঢ়াটো আচলতে ছেকেণ্ডাৰী বস্তু কৰিব নালাগে মোৰ মতেৰে। কাৰণ চাপ'জ এজন ল'ৰা বা এটা ওচৰৰ পাজৰৰ যিকোনো এজন ল'ৰা MA হওক, BA হওক, যিকোনো উচ্চ শিক্ষিত হৈ কিনে ঘৰত বহি আছে। তাৰ কাৰণ এইটো নহয় যে সি পঢ়ি শুনি ভুল কৰিলে, তাৰ ভুলটো পঢ়া শুনাত নহয়, বা পঢ়া শুনাত তাৰ একো দুখ নাই। সি হাই কোৱালিফাইড, সি পঢ়াত যিখিনি কৰিব লাগে কৰিলে, তাৰ পঢ়াত যিখিনি এটিটিউড আছিলে সেইখিনি এটিটিউড সি পঢ়াত দেখুৱালে। কিন্তু সি একো এটা নাপালে। একো এটা নোপোৱা কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে। পৰিৱেশৰ কাৰণ হ'ব পাৰে, তাৰ নিজৰ কিছুমান স্বভাৱ চৰিত্ৰ হ'ব পাৰে, হয়নে? চ' সেইটো কাৰণে সি নাপাব পাৰে। কিন্তু সি যে পঢ়ি শুনি যে চাকৰি পাম বুলিয়ে যে সি ভাবি ল'লে, তাৰ সেইটো ভুল হ'ল। সি যে অলৰেডি চাকৰিয়ে বিচাৰিলে, সি চাকৰি বাদে সি বেলেগ কিবা এটা কৰিব পাৰিলে হয়, কিন্তু সেইটো সি নকৰিলে, হয়নে? চ' এই যে নকৰিলে, কিন্তু সি কৰিব পাৰিলে হয়। মানে সি কি কৰিলে, যিখিনি এটিটিউড আছিলে সেইখিনি হ'লে পঢ়াতে দেখুৱালে, তাৰ যিখিনি স্কিল আছিলে সেইখিনি স্কিলখিনি দেখুৱালে। আৰু আজিকালি কি হৈছে, পঢ়া মানেই যে এটা জব। মই বহুতখিনি পঢ়িলো, মই BSc কৰিলো, MSc কৰিলো, মই বহুতখিনি পঢ়িলো, বহুত ডিগ্ৰী ললো মই, কিন্তু মোক এটা কি দিব লাগে, এটা চাকৰি দিব লাগে চৰকাৰে। ধৰক তেনেকুৱা নহয়, চাকৰিটো বিচাৰিলে পোৱা বস্তু নহয়। মানে চাকৰিবিলাক আমি কি কৰিব লাগিব, নিজে ক্ৰিয়েট কৰিব লাগিব। স্কিলবিলাক আমি নিজৰ স্কিলবিলাক নিজে ডেভেলপ কৰিব লাগিব। আমি নিজৰ চাকৰি আমি নিজে ক্ৰিয়েট কৰিব লাগিব। চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰি একেবাৰে লাভ নাই। যদি আমি সময়ত বিচাৰি থকা সময়ত যদি এটা চাকৰি পালে ভাল। নাপালেও এইটো কথা নহয় যে মোৰ জীৱনটো শেষ, মোক এটা চাকৰি নাপালো, মোৰ জীৱনটো শেষ, এতিয়া কি হ'ব কি নহ'ব বুলি ডিপ্ৰেছনত গুচি যায়। সেইটো এটা কথা নহয়। মানে কি হয়, চাকৰিটো আমি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব। মোৰ কাৰণে কোনটো চাকৰি উপযুক্ত, মই কি স্কিলৰ কাৰণে উপযুক্ত, সেইখিনি বস্তু আমি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব। মানে পঢ়ি শুনি যে মই চাকৰিয়ে পাম, বা মই যে ডক্তৰে হ'ব লাগিব, মই যে ইঞ্জিনিয়াৰে হ'ব লাগিব, যে মই ইঞ্জিনিয়াৰ ডিগ্ৰী কৰিলো, BTech কৰিলো, MTech কৰিলো, এতিয়া একো স্কোপ নাই, একো নাই, হয়নে? এই নিজৰ যিখিনি স্কোপ আছে সেই স্কোপখিনি আমি কি কৰিব লাগিব, নিজে উলিয়াই ল'ব লাগিব।
আৰু আজিকালি গাৰ্জেনৰ কিছুমান ভুল থাকে যে ষ্টুডেণ্টক এটা বস্তু সোমাই দিয়ে যে তই চাকৰি কৰিবই লাগিব। সেই ষ্টুডেণ্টটো বুজে নাপায় সি কি চাকৰি কৰিব, কি কৰিব। সেইটো কাৰণে গাৰ্জেনবিলাকে এটা কাম কৰিব লাগে যে ষ্টুডেণ্টক এটা এইম এটা সোমাই দিব লাগে যে তুমি এইখিনি কৰি তুমি এইটো হ'ব লাগিব বা তুমি এইখিনি কৰিব লাগিব। তেনেকুৱা এটা এইম সোমাই দিব লাগে। চ' এইমলেছ যেতিয়া হ'ব, এইমলেছ হোৱাটো হ'লে কি হয় জানানে, মানে বঠা নোহোৱা নাৱৰ দৰে হয়। যে চাপ'জ এখন নদীত নাওখন মেলি দিছা, সাগৰত নাওখন মেলি দিছা, মেলি এখন বঠাডাল নাই, তুমি উঠি গৈ আছা, সেই নাওখন ক'ত গৈ লাগিব, ক'ত গৈ ডুবিব, ক'ত গৈ থাকিব, কেনেকে কি হ'ব একো নাজানা, ক'ত গৈ উঠিব মানে ঠিক তেনেকুৱা এটা মানে এই বঠাডাল আমাক লাগিব, আমাক এটা এইম লাগে। পঢ়া জীৱনত এইমটো বহুত দৰকাৰ। চ' নিজে নিজে ভাবি লোৱা, ষ্টুডেণ্টবোৰক কৈছো নিজে নিজে ভাবি লোৱা তোমালোকে এইম কি কৰিব বিচাৰা, কি হ'ব বিচাৰা, সেইবোৰ কথা ভাবি লোৱা তোমালোকে। আৰু গাৰ্জেনবোৰকো কৈছো বিশেষকে বেছিভাগ ছচিয়েল মিডিয়া, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইয়াত আপুনি থাকক ক'ব লগা নাই, কিন্তু আপোনাৰ যিখিনি ষ্টুডেণ্ট আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে, যিখিনি পঢ়াক লৈ ব্যস্ত, সিহঁতক ইয়াত হেৰি নকৰিব, আপোনালোকে জড়িত নকৰিব। সিহঁতক জড়িত কৰাৰ লগে লগে সিহঁতৰ লাইফটো আপুনি সম্পূৰ্ণৰূপে কমপ্লিকেটেড কৰি দিয়ে। মানে সিহঁতৰ মাইণ্ডত আপুনি ধাৰণাটো সোমাই দিয়ে যে ফেচবুকৰ পৰা, ইনষ্টাগ্ৰামৰ পৰা টকা পাম, টকা পোৱাৰ কাৰণে ভিডিঅ' কৰি আছো। সিহঁতৰ মাইণ্ডত অলৰেডি সেইটো সোমাই লয়। সিহঁতক এডুকেটেড কৰক। আজিকালি ছচিয়েল মিডিয়া, যিকোনো ছচিয়েল মিডিয়া, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, টুইটাৰ হওক, সকলোতে এটা বস্তু, এটা মানুহ ট্ৰেণ্ডিঙত আছে, সেইটো হ'ল ডলি চাইৱাল। ময়ো দেখিছো, আপোনালোকেও দেখিছে হয়নে? এতিয়া ডলি চাইৱালক দেখো, সি 8 নে 10 কিবা পাছ, মই পাহৰিলো। তাক যেতিয়া দেখিম মোৰ এটা এনেকুৱা ফিল হয়, ইমানখিনি পঢ়ি শুনিনো কি লাভ হ'ল। সি কি হ'ল 8 পাছ 10 পাছ মানুহ এটা, সি কি কৰি আছে, ডুবাইত গৈ সি অফিচ পাতিছে, তাৰ BMW আছে, মাৰ্চিডিজ আছে হয়নে, বিল গেটছ আহিছে তাৰ তাত চাহ খাবলৈ হয়নে। সেইটো ফিল মোৰো হয়, কিন্তু প্ৰত্যেকজন মানুহৰ ভাগ্যত তেনেকুৱা নাথাকে। বা প্ৰত্যেকজন মানুহ, এতিয়া কিছুমানে ইংগিত দিয়ে যে, বা কিছুমানে উদাহৰণ দিয়ে যে শচীন তেণ্ডুলকাৰেনো কি পঢ়িলে, জুবিন গাৰ্গেনো কি পঢ়িলে। প্ৰত্যেকজন মানুহ জুবিন গাৰ্গ হ'ব নোৱাৰে, প্ৰত্যেকজন মানুহ শচীন তেণ্ডুলকাৰ নহয়। এইবিলাক মানে মটিভেট কৰাই ঠিকেই, কিন্তু মটিভেটটো ভুল পথেৰে লৈ যায়। এটা কথা আমি ভাবিব পাৰো যে জুবিন গাৰ্গেনো কি পঢ়িলে, জুবিন গাৰ্গে পঢ়া শুনা নকৰি কিনে এতিয়া কি কৰিছে, গোটেই অসম, গোটেই ভাৰত কি কৰিছে, হিলাই আছে। আমি এইটো কথা ভাবি ল'ব পাৰো, কিন্তু এইটো যদি আমি ডিমটিভেট হওঁ যে জুবিন গাৰ্গ কি আছিলে, সি পঢ়া শুনা নকৰিলে, জুবিন গাৰ্গে একো পঢ়া শুনা নকৰিলে, এতিয়া পঢ়া শুনা নকৰি কিনে কি কৰিছে, গান গাই আছে। ময়ো তেনেকুৱা। তুমি জুবিন গাৰ্গ হ'ব নোৱাৰা, জুবিন গাৰ্গ ঈশ্বৰ প্ৰদত্ত এটা বস্তু হয়। বা তুমি শচীন তেণ্ডুলকাৰ হ'ব নোৱাৰা, বিৰাট কোহলি হ'ব নোৱাৰা, বা সলমান খান, শ্বাহৰুখ খান হ'ব নোৱাৰা। এইটো এটা উদাহৰণ। বা পঢ়ি শুনি কি কৰিছে, মানে আৰু কিছুমানে এইটো এটা উদাহৰণ দিয়ে যে পঢ়ি শুনিনো কি পাইছে মানুহে, মেট্ৰিক পাছ নকৰিলেনো কি হ'ব, একো নহয় নহয়, একো আকাশখন খহি নপৰে। এই আকাশখন খহি পৰে নে নপৰে সেইটো কথা ষ্টুডেণ্টবোৰেহে গম পায়, যে মেট্ৰিক পৰীক্ষা দিয়ে সেইবোৰেহে গম পায়। চ' এইবোৰ নহওক, মানে কি হয়, যেতিয়া মটিভেট হওক, আপোনালোক মটিভেশ্যন ভিডিঅ' চাওক, মটিভেট হওক, কিন্তু আপোনালোকে সেই মটিভেটৰ পৰা ভুল মটিভেশ্যন নল'ব। আৰু পঢ়া শুনাক কেতিয়াও দুখ নিদিব যে সি পঢ়া শুনা বহুতখিনি কৰিলে, এতিয়া তাৰ আৰু কাম নাই, চ' পঢ়ি শুনি কি লাভ আছে, সেইটো দুখ কেতিয়াও নিদিব।